আপোনালোকে প্ৰাৰ্থিত্ব দিয়াৰ চিন্তা কৰিছে? নাই চাওক, আজিৰ দিনত গোটেই ঢেকীয়াজুলিবাসীৰ ৰাইজে এটাই কথা কয় যে যোৱা 5টা বছৰত আমাৰ প্ৰমোদ বড়ো এই অশোক সিংঘাল ডাঙৰীয়াই, আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই প্ৰমোদ বড়োক গাইড দিওঁতেও তেখেতে যোৱা 5টা বছৰ পাৰ কৰিলে। তেখেতে নিজৰ সমষ্টিত যিমান সময় থকা নাছিল তেওঁ তাতকৈ বেছি সময় প্ৰমোদ বড়োক গাইড কৰি কোকৰাঝাৰত থাকিছিল। এইটো মই কোৱা কথা নহয়, সমষ্টিবাসীৰ মানুহে যেতিয়া আমাৰ লগত কথা বতৰা পাতে, আমি যেতিয়া আমাৰ নিজৰ দলৰ সাংগঠনিক কাম কাজত ঢেকীয়াজুলিলৈ যাওঁ, তেতিয়া ঢেকীয়াজুলি সমষ্টিৰ মানুহবিলাকে এইবোৰ কথা কয়। গতিকে আৰু বহু অভিযোগ আছে যে আমাৰ অশোক সিংঘাল ডাঙৰীয়াই ঢেকীয়াজুলিৰ স্থায়ী বাসিন্দা নহয় আৰু তেখেতে ইয়াত যিখিনি কাম কাজ আৰম্ভ কৰিছে বাহিৰা লোকক তেওঁ বৰপিৰা পাৰি দিছে। ইয়াৰ স্থানীয় লোকসকলক তেখেতসকলে কোনো ধৰণৰ আদৰ দেখিবলৈ পোৱা নাযায়। গতিকে এইখিনি কথা আপোনালোকে সকলোৱে অৱগত আৰু গোটেই ঢেকীয়াজুলি বা সমষ্টিৰ ৰাইজে আমাৰ লগত যেতিয়া কথা বতৰা পাতে, সকলো লোকে ক্ষুব্ধিত হৈ আছে যে নিৰ্বাচন আহিলে তেখেতৰ লগত নাথাকে। তেখেতে যদিও বিজেপি দলৰ কেণ্ডিডেট, কিন্তু এইবাৰ বিজেপি দল হিচাপে নাচাব, তাত প্ৰাৰ্থী হিচাপে চাব বুলি তেখেতসকলে মত পোষণ কৰিছে। পৰাজয় হ'ব নিশ্চিতভাৱে? নাই, আজিৰ দিনত যোনটো বাতাবৰণ তেখেতে আমাতকৈ বেছি ভালকৈ গম পাব। আজিৰ দিনত যি বাতাবৰণ, সেই বাতাবৰণ কিন্তু অশোক সিংঘালৰ বিপৰীতে আছে, অশোক সিংঘালৰ সপক্ষে নাই। আৰু সকলো ৰাইজৰ এটাই অভিযোগ যে যোৱা 5টা বছৰ তেখেতে প্ৰমোদ বড়োক পহৰা কৰি থাকোঁতে কোকৰাঝাৰত গোটেই সময় কটালে, সমষ্টিবাসীক পিঠি দিলে। এতিয়া নিৰ্বাচন অহাৰ কাৰণে তেখেতে 2-4টা ডাঙৰ ডাঙৰ অনুষ্ঠান আয়োজন কৰি ৰাইজক ভোজ ভাত খুৱাই নমস্কাৰ জনাই আকৌ অহাবাৰ বিধানসভা নিৰ্বাচনত তেখেতে বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে বুলি ৰাইজৰ অভিযোগ। মই কোৱা কথা নহয়, মইতো ঢেকীয়াজুলি সমষ্টিৰ নহয়। ঢেকীয়াজুলি সমষ্টিৰ গাতে লাগি থকা মোৰ এটা সমষ্টি আৰু ঢেকীয়াজুলিৰ লগত যিহেতু আমাৰ এটা সম্পৰ্ক আছে, তো গতিকে সেই হিচাপে কৈছোঁ যে অহাবাৰ অশোক সিংঘালৰ কিছু বাধাৰ সন্মুখীন হ'ব। কি ক'লে? চাওক, আমি ঢেকীয়াজুলি সমষ্টিত আমাৰ কাম কাজ পূৰ্ণ গতিত চলাই ৰাখিছোঁ। অহা দিনত আমি ঢেকীয়াজুলি সমষ্টিত BPF দলে কেণ্ডিডেট প্ৰদান কৰিব। আমি বহুকেইজন প্ৰাৰ্থী আমাৰ মাজত আবেদন কৰিছে, আমি তেখেতসকলৰ লগত কথা বতৰা পাতি আছোঁ। সাংগঠনিক কাম কাজ গ্ৰাছৰুট লেভেলত আমি খুব সুন্দৰকৈ পৰিচালনা কৰিছোঁ। আমি অবজাৰভাৰ নিয়োজিত কৰিছোঁ। একদম গ্ৰাছৰুট লেভেলত প্ৰাথমিক পৰ্যায়ত আমি কাম কৰাৰ কাৰণে ভাগে ভাগে আমি আমাৰ অবজাৰভাৰ পৰ্যবেক্ষক আমি নিয়োজন কৰিছোঁ। তেওঁলোকে আমাক যি ধৰণে খবৰ দিছে, আমাৰ সাংগঠনিক ভেটি খুবেই মজবুত আৰু BPF দলৰ সাংগঠনিক ভেটি মজবুত হোৱা মানে অশোক সিংঘালৰ বিপদ।